নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। ওদালগুৰি ডিমাকুছিত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী চাহ শ্ৰমিক। চাহ বাগানৰ কাম বন্ধ কৰি শ্ৰমিকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা বাটলাপাৰা চাহ বাগিচাত। বন বিভাগ আৰু বন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থা আৰু শ্ৰমিক ৰাইজৰ। চাওঁহক অৰুণোদয় কুমাৰীৰ বিশেষ প্ৰতিবেদন। ওদালগুৰি ডিমাকুছিত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী চাহ শ্ৰমিক। বাগানৰ কাম বন্ধ কৰি শ্ৰমিকৰ মৃত্যুক লৈ উত্তেজনা বাটলাপাৰা চাহ বাগিচাত। বন বিভাগৰ আৰু বন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থা আৰু শ্ৰমিক ৰাইজৰ। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত সঘনাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। সমস্যা সমাধানত ব্যৰ্থ ৰাজ্যৰ বিয়াগুম বন বিভাগ। ভেৰগাঁৱৰ ডিমাকুছিৰ বাটলাপাৰা চাহ বাগিচাত তীব্ৰ উত্তেজনা। বৃহস্পতিবাৰে পুৱাৰ ভাগত বাটলাপাৰা চাহ বাগিচাত এগৰাকী চাহ শ্ৰমিক বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চকুৰ সন্মুখতে এগৰাকী শ্ৰমিকক হাতীয়ে গছকি হত্যা কৰাৰ পাছতেই উত্তেজিত হৈ পৰে লোকসকল। উত্তেজিত লোকসকলে চাহ বাগিচাৰ কাম বন্ধ কৰি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে বন্যহস্তীয়ে। পুৱা প্ৰায় 5 মান বজাত জনাঞ্চলৰ পৰা ওলাই আহি থাকোঁতেই পথৰ মাজতে বাটলাপাৰা চাহ বাগিচাৰ শ্ৰমিক ৰঞ্জিত কুজুৰ নামৰ লোকজনক হাতীয়ে গছকি থৈ যায়। সংকটজনক অৱস্থাত ওদালগুৰি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে ৰঞ্জিত কুজুৰ মৃত্যু হয়। লোকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে শ শ চাহ শ্ৰমিক ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগক জবাবদিহি কৰাৰ লগতে ৰাইজক বন্যহস্তীৰ পৰা সুৰক্ষা দিয়াত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগ আৰু ভেৰগাঁও মহকুমাৰ চৰকাৰী বিষয়াৰ সন্মুখতে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী লোকসকলে বন বিভাগ হাই হাই, অসম চৰকাৰ হাই হাই, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হাই হাই, চন্দ্ৰমোহন পাটোৱাৰী গো বেক, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, হাতী মানুহৰ সংঘাত ৰোধ কৰক, বন্যহস্তীৰ পৰা সাধাৰণ মানুহক সুৰক্ষা দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অৱৈকত বৰনদী অভয়াৰণ্যৰ ৰেঞ্জাৰ ৰাজেন দৈমাৰীয়ে আদিবাসী ছাত্ৰ সন্থা সচেতন লোকৰ সৈতে আলোচনাত মিলিত হয় আৰু অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ভেৰগাঁও মহকুমাৰ চৰকাৰী বিষয়াই। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি বাবুল পাইকে স্থানীয় জনপ্ৰতিনিধি, বন বিভাগ, ৰাজ্য চৰকাৰক অতি শীঘ্ৰেই এই সমস্যাৰ সমাধানৰ বাবে দাবী তোলে। পানীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰো তাৰমানে প্ৰব্লেম হয়, ফিল্ডত আহিবলৈ প্ৰব্লেম হয়, কম্পেনচেশ্যনৰ পইচাবিলাকো নাপায় টাইমমতে, বহুত সময় লাগে। আমাৰ অফিচত যায় ডকুমেণ্টছবিলাক দিয়ে, আমিতো এইবিলাক ফৰৱাৰ্ড কৰি জইণ্ট ভেৰিফিকেশ্যন কৰি চাৰ্কল অফিচলৈ পঠাই দিওঁ। তাৰ পৰা চুই তুই হোৱাৰ পিছত আমি ডিভিজনলৈ পঠাওঁ, ডিভিজনৰ পৰা গুৱাহাটীলৈ যায়, গুৱাহাটীতে এইবিলাক প্ৰচেছবিলাক পইচা সোমোৱা প্ৰচেছটো গুৱাহাটীত কৰে। সেইটোৰ কাৰণে আমি দুখিত এইটোৱে যে যিটো কম্পেনচেশ্যনৰ পইচা প্ৰাপ্য সেইখিনি যাতে সোনকালে নাপায়, সেইটোৰ কাৰণে আমাৰ বৰ দুখ লগা কথা। আমি চেষ্টা কৰি আছোঁ সোনকালে কৰাৰ কাৰণে। এই 2024-25 লৈ মোৰ আণ্ডাৰত টোটেল 122 জনৰ কম্পেনচেশ্যনৰ পইচাৰ কাৰণে ফাঁচি আছে। কিছুমানৰ এইটো মাহত সোমাইছে, কাৰোবাৰ এই মাত্ৰ, কিছুমানৰ সোমাব আকৌ, তেনেকুৱা চলিউশ্যন। সেইটোৰ কাৰণে আমি বহুত ডিপাৰ্টমেণ্টক আমি কৰজোৰে প্ৰাৰ্থনা কৰি সদায় ৰিপৰ্টবিলাক দি থাকোঁ। কম্পেনচেশ্যনৰ কাৰণে আমি ফিল্ডত হাতী খেদিবলৈ গ'লে আমাক বহুতে বেয়া ব্যৱহাৰ কৰে আৰু খালি কম্পেনচেশ্যনৰ পইচাটো সুধি থাকে। পুলিচত সোমাই দিব, থানাত সোমাব। আৰু যদি মানুহক কিবা হ'লে কিয় নধৰে? ধৰিব লাগে। এইটো আমাৰ ইমান ডাঙৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আছে, আহিব লাগে। আমি উচিত ছাৰক কল কৰি তেওঁ আহিব পৰা নাই, বেলেগৰ কথা। আমি কৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক মাতক। ইহঁতে কৈ আছে যে পুলিচ আহিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব। পিছে হাতীক পুলিচে চাব নে ফৰেষ্ট ডিপাৰ্টমেণ্ট চাব? এইটো কওক আপুনি। পুলিচ অহাৰ পিছত ইহঁতে আহিছে, ইহঁতে জানে ইহঁতে অকলে আহিলে মাৰিম যে আমি সঁচাকৈ মাৰিম, কিয় নামাৰিম? মানুহক মাৰিছে, আমি মাৰিম। ফৰেষ্ট ডিপাৰ্টমেণ্ট যদি আমাক ৰক্ষা কৰিব নোৱাৰে, ভাঙি দি আমি নিজে ফৰেষ্ট হৈ যাম। আমাক বান্ধুক দিয়ক, আমি ধৰিম, চলাব নাজানিলে শিকিম। কিন্তু আমাক যদি সুবিধা দিব নোৱাৰে, ইহঁতে থাকিব নালাগে। সুবিধা দিবই লাগে যদি আছে। যদি আমি ইমান কষ্ট কৰি কিয় যদি জীয়াই থাকিম? কোম্পানীৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, আপোনালোকৰ পৰা জনাই আছোঁ। আৰু চলাৰ চিষ্টেমটো আমাক নালাগে, চিধা কাৰেণ্ট দিব লাগে। লগা হ'লে যিমান ভল্টেজ আছে দি দিয়ক। হাতী মৰলে মৰক, আমাক নালাগে। এটা হাতী মৰিলে চৰকাৰ ধৰে, মানুহ মৰলে নধৰে। সেইটো কেনেকুৱা কথা? মানুহতো জীৱই, হাতী আহিব, মানুহৰ
দুনিয়াত সবতকে শ্রেষ্ঠ জীব মানুহ হৈছে আৰু মানুহ জীয়াই নাথাকিব হাতী কৰবা থাকিব আপোনালোকে যদি জানে কিবা কৰিব পাৰে তাতে যদি ক'ব লাগে কৈ দিয়ক যোনটো ৰাইনো বনাইছে ট্ৰি হাউচ বনাইছে তাতে পানী খাব পোৱা নাই হাতীয়ে সেইকাৰণে গোটাই হাতী ফালে নামি আহিছে ইহঁতে যিটাৰ পৰা বনাইছে ইহঁতে পইচা কামাই আছে যিমান লাগে পৰত সোমাই আছে কিন্তু আমাৰ মানুহ মৰি আছে সিহঁতে দেখা নাই হয় না নাই ইহঁতে দেখা নাই এইকাৰণে নাই আমাৰ ইয়াতে সদায় দিনে হাতী আছে দিনে দিব লাগিব আৰু যোনটো পইচা সোমাই ইয়াৰ হাজবেণ্ড যোনটো মৰিছে তেওঁৰ ডকুমেণ্টছ কি কয় ভোটাৰ আইডি আছে কিবা নাই কি কয় আধাৰ কাৰ্ড নাই এওঁৰ পাছবুকত সোমাই দিব লাগে পইচাটো আৰু যিমান পাব লাগে কিন্তু পাব লাগে কিছুমানে মানুহে পইচাটো 5 লাখ টকা চৰকাৰ দিয়ে আহোঁতে 1 লাখ টকা নাপায় ক'ত যায় পইচাটো ক'ত যায় কোনে খায় এইটো কোনে খায় ক'ব লাগে এওঁতক দিব লাগে जपड़ा फार्म लाइन कर हुई के बोला थी जेहेतु यहाँ हमने के फजर बेरा 5 बजे हाथी को घर ढुक के आदमी के जो मारलक दिन दहाड़े फजर बेरा और हमने वन मंत्री के बोली की कॉल करा थी कॉल रिसीव ना करते कार वन मंत्री अगर सरकार वन विभाग के चलाक नहीं पड़े तो ऐसा वन विभाग हमने की नहीं लगी और हमने कर जे तो हाथी रहेला सब दिन रहेला ई हाथी के खेदेक लगी अगर हाथी खेदेक नहीं पड़ा था कोई दिन हाथी संगे हमने कर कोनो होला हमने हाथी के कोनो आघात कर ली हमने के सरकार धरे ना लगी अगर हाथी मोरल सरकार हमने के धरल आदमी मोरल सरकार का लेना धरल हाथी के और हाथी कर कोनो होले आदमी के केस करेला लेकिन हाथी कर कोनो होले सरकार आदमी के कोनो होले कल नहीं करेल और हमने करे जोटा हाथी रेगुलर रहेला दिन भर आदमी काम करे जाए हाथी के फटका फुटाई के काम करे ना श्रमिक बने से काम करना पड़ते दिन में रात भर बड़े से घुमा ना पड़ते सरकार का दिखाते हमने के सामने ईएम है ईएम में देखा फॉरेस्ट गार्ड दो जगह है लेकिन सरकार भी हमने दिखाते फॉरेस्ट गार्ड नहीं दिखाते लेकिन जो फॉरेस्ट गार्ड वाला मन फोन नंबर है वन हमें कॉन्टेक्ट देवे लगी और परमानेंट सोल्यूशन करे लगी जी तो हमने सोलर सिस्टम दी रहलन वो भी जो तो फॉरेस्ट डिपार्टमेंट के पब्लिक कुदाई के मारलक होले हमनी के देलान सोलर सिस्टम लेकिन सोलर सिस्टम काम नहीं के खाली की हुआ 2 नंबर दी दिहन जोंटा वोल्टेज में लगी हाथी के झटका में निकले वो वाला वोल्टेज ना रहे परमानेंट झटका देख लगी जी तो हाथी को यदि कारण के छुई छिटाई के दुरिया गिरे लगी हाथी के कारण कोनो नहीं लगे से लगिन हाथी को हमनी कर घर ढुकाते आदमी के मोराते और सरकार हमनी के आदमी मोरले 5 लाख टका देले हमनी के 5 लाख ना लगे हमनी के आदमी घुरे के देख तो पारे आदमी देख हमने की नहीं लगी पैसा ना लगी पैसा हमने कमाई खाए पड़ेला हमने का आदमी घुरे के देख सरकार एक आदमी का जीवन घुरे के नहीं पड़ेला हमने के पैसा का जरूरी पैसा का हमने का भाई हमने के पैसा ना लगे आदमी घुरे के देख तो आदमी घुरे के देख नहीं पाती तो हमने परमानेंट सोल्यूशन दे अगर नहीं देवाती तो हमने का करे लगी जितना प्रतिबाद करे लगे हमने कार्रवाई सरकार से लड़बाई घटनाटा संघटित हल उदालगुरी जिलार भारत भूटान सीमांतर बादलापारा चाह बागिचा फार्म लाइनत एगराकी 52 बछरिया आदिबासी मानुह जिगराकीर नाम है रंजित कुजुर रंजित कुजुरक बन्य हस्तीये रातिपुवा 5टा बजात তেওঁৰ घर भांगी भुईरे गछकिए हत्या करिले गतिके दुर्भाग्यजनक घटना कारण एनेकुवा धৰণৰ घटना आज दैनिक घटी आइছে भारत भूटान सीमांतर बादलापारा अंचल बिलाकत गतिके आमी दाबी जनाब विचारिছো आदिबासी छात्र संस्था हिसापे आज गोटेই बागाনত মানুহে কাম কৰিব যোৱা নাই যিখিনি শ্ৰমিকৰ কাম আছিল গোটেই স্তব্ধ কৰি দিয়া হল কিয়নো ৰঞ্জিত কুজুৰ তেওঁৰ বাসগৃহত থকা অৱস্থাত ৰাতিপুৱাই এটা প্ৰকাণ্ড বন্য হস্তীয়ে আহি যি ধৰণে ভুইৰে গছকি মাংস ছিটিকি গৈছে কেনেকৈ দুখ লগা ঘটনা গতিকে বন ডিপাৰ্টমেণ্টক ইমান ফোন কৰি থকাৰ পিছতো তেখেতসকলে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থাকে ইয়াৰে ফলত ফোন ৰিচিভ নকৰে তেখেতসকলে আহি এই হাতীবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে কিয় সক্ষম নহয় হাতী ঘূৰাই পঠাবৰ কাৰণে কিয় সক্ষম নহয় ইয়াত সম্পূৰ্ণ ফেইলিয়াৰ আছে বন উদালগুৰি জিলা বন বিভাগ ইয়াত থকা বনবী অভয়াৰণ্য বন বিষয়া সম্পূৰ্ণ বন কৰ্মীসকল কিন্তু গাফিলতি আছে আৰু অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই অঞ্চলৰ হাতীৰ মানুহৰ সংঘাতৰ খবৰবিলাক সদায় বাতৰি সম্প্ৰচাৰ হৈ আছে কিন্তু তেওঁলোকে বাতৰি দেখি নাপায় নেকি তেওঁলোকে খবৰ ল'বলৈ কিয় নাহে আজি যিগৰাকী চন্দ্ৰমোহন পাটোৱাৰী আমাৰ ভূটান সীমান্তত কোনোদিনে খবৰ ল'বৰ কাৰণে অহা নাই যে এই অঞ্চলৰ ঘৰে পেটত গামোচা বান্ধি আজি ইয়াতে হাঁহ পানীত হাঁহ নচৰা অৱস্থা হৈছে হাতী আৰু মানুহৰ সংঘাত হাতীৰ লগত মানুহে যুদ্ধ কৰি আজি জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু আমাৰ অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মিনতি কইনাৰ ভাও ধৰি আজি তেওঁ দিছপুৰত বহি থকা আমি দেখিবলৈ পাইছো যে কোনোদিনে আমাৰ খবৰ ল'বৰ কাৰণে নাহে কিয় এনেকুৱা ধৰণৰ হৈ আছে আজি কেৱল মাত্ৰ মানুহ মাৰি থাকিব 5 লাখ টকা পইচা দি থাকিব সমস্যাটোতো সমস্যাই হৈ থাকিল 5 লাখ টকা দি তেখেতৰ দায়িত্ব সামৰিলে হ'ব আমি বিচাৰিছো এই অঞ্চলত গৈ যে আমাৰ পাৰ্মানেণ্ট সলিউশ্যন আমাৰ দীৰ্ঘকালীন সমস্যাটো সমাধান হ'ব লাগে সেইটো আমি বিচাৰিছো কেৱল মাত্ৰ ঘৰ ভাঙিলে 5,000 টকা দিব মানুহ মৰিলে 5 লাখ টকা দিব এই দায়িত্ব সামৰিলে হ'ব গতিকে আমি বিচাৰিছো যে এই অঞ্চলত সোলাৰ ফেন্সিং ব্যৱস্থাটো কিয় নকৰে যিবিলাক ৰিমোট অঞ্চলবিলাক আছে যিবিলাক স্পৰ্শকাতৰ অঞ্চলবিলাক আছে হাতী আৰু মানুহৰ যিটো কৰিডৰ যিবিলাক লাইনবিলাক ৰাস্তাবিলাক আছে
সেইবিলাক কমচে কম পোহৰৰ ব্যৱস্থা কৰক, চলাৰ লাইটৰ ব্যৱস্থা কৰক, তেতিয়াহে অলপ হাতী আৰু মানুহৰ সংঘাতটো ৰোধ হ'ব। যিখিনি ব্যৱস্থা আমি দীৰ্ঘদিন ধৰি ইয়াত থকা বিধায়ক, ইয়াত থকা ইএম, ইয়াত থকা এমপিৰ কোনো কাম নাই তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীক ক'ব নোৱাৰে এই অঞ্চলত আহি ভোট নিব বিচাৰে, ভোট আহি বিচাৰিব, ইলেকশ্যন সময়ত আহিব, কিন্তু হাতী আৰু মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে কিয় তেওঁলোকে পদক্ষেপ নলয়? এই অঞ্চলত বাগান কৰি মানুহ জীয়াই থাকিব নোৱাৰে, চাহ খেতি কৰি জীয়াই থাকিব নোৱাৰে, খেতি বাতি কৰি জীয়াই থাকিব নোৱাৰে, এইবিলাক ৰোধ কৰিব লাগে বুলি এই অঞ্চলৰ ৰাইজে সদায় কিন্তু আজি উত্থাপন কৰি আছে। কোনোদিনে খবৰ নলয়। সদায় যদি মানুহ মাৰিয়ে থাকে হাতীয়ে, তেনেহ'লে মানুহ কেনেকে দিনত ওলাব? ৰাতিপুৱা যদি মানুহ মাৰে, ৰাতিপুৱা 5টা বাজি মানুহ মাৰিছে ৰঞ্জিত কুজৰক, মানুহবিলাক চিটিকে গৈছে, হাড় একফালে গুচি গৈছে। এইটো ব্যৱস্থা নাই একো। গতিকে বন ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছো, তেওঁলোকে অলপ কওক, ইমান ডাঙৰ এটা বন নদী অভয়াৰণ্য, এখন গাড়ী দিছে বন বিভাগক, এখন গাড়ী ইমান ডাঙৰ বৃহৎ এৰিয়া কণ্ট্ৰল কৰিব পাৰিব? বন কৰ্মীৰ অভাৱ, বন কৰ্মীৰ অভাৱৰ কাৰণে তেওঁলোকে হয়তো বিভিন্ন ঠাইত যাব নোৱাৰে। এই কথাবিলাক কোনে? বন ডিপাৰ্টমেণ্ট, বন বিভাগটোৱে যদি পোৱা লগা অৱস্থা হয়, ৰাইজৰ সুৰক্ষা কেনেকে দিব? ৰাইজৰ অৱস্থাটো কেনেকৈ চোৱা চিতা কৰিব? এইবিলাক বহুত দুখজনক কথা আহি পৰিছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো অসমত বন মন্ত্ৰী, অসম চৰকাৰ, তেওঁলোকে এই অঞ্চলত আহক, পৰিভ্ৰমণ কৰক, এই অঞ্চলৰ গঞাৰে ৰাইজে কি ধৰণে জীৱন নিৰ্বাহ কৰি আছে। সন্ধিয়া দোকানত যাব নোৱাৰে, ৰাতিপুৱা পায়খানা কৰিব যাব নোৱাৰে, হাতীয়ে মানুহ মাৰি দিয়ে। এই অৱস্থা হৈছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো যে এই অঞ্চলৰ পাৰ্মানেণ্ট চলিউশ্যনটো আমাক লাগে। হাতী আৰু মানুহৰ ৰোধ কৰিব লাগে। হাতী যিহেতুকে চৰকাৰী, আৰু হাতীক তেওঁলোকে ফৰেষ্টত সোমাই ৰাখক, তেওঁলোকে কলগছ খেতি কৰে নে তেওঁলোকৰ ঘাঁহৰ খেতি কৰে, তেওঁলোকে ৰক্ষা দি ৰাখক। কিন্তু এই গয়া অঞ্চলত আহি মানুহৰ সৈতে সংঘাত হৈ মানুহ মৰে, কেতিয়াবা হাতী ক'ৰবাত হয়তো পুখুৰীত পৰি মৰে, কেতিয়াবা নলাত পৰি মৰে হাতী পোৱালি, কেতিয়াবা কুঁৱাত পৰি মৰে। এই যে যিটো সমস্যাবিলাক আছে, এইটো সমাধান কৰিবৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰে ব্যৱস্থা লোৱা নাই। চৰকাৰে কেৱল মাত্ৰ শাৰী পিন্ধি তেখেতসকল দিছপুৰত বহি আছে। কোকৰাঝাৰৰ যিগৰাকী আমাৰ বিটিআৰৰ যিগৰাকী ইএম ৰঞ্জিত বসুমতাৰী, যিহেতুকে বিটিআৰৰ ইএম, তেওঁতো আজিলৈ খবৰ ল'ব অহা নাই। চন্দ্ৰমোহন পাটোৱাৰীতো অহা নাই। বিটিআৰৰ যিগৰাকী ইএম ৰঞ্জিত বসুমতাৰী খবৰ ল'ব লাগিছিল। কিন্তু আমি দাবী জনাইছো ৰাইজৰ ফালৰ পৰা যে অনতি বিলম্বে ৰঞ্জিত কুজৰৰ যিটো নেকি সম্পূৰ্ণ তেখেতসকলে যিখিনি সংস্থাপন দিব লাগে, তেওঁৰ পৰিয়ালক সংস্থাপন দিব লাগে। তেওঁৰ যিটো 3গৰাকী বাচ্চা আছে, তেওঁৰ যিহেতুকে ঘৈণীয়েক আছে, এই সম্পূৰ্ণ পৰিয়ালক সংস্থাপন দিবৰ কাৰণে বন বিভাগক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আৰু ইয়াত থকা যিহেতুকে জিলা বন বিষয়াসকল আছে আৰু ইয়াত আমাৰ লোকেল যিটো বন বিষয়াসকল আছে, তেখেতসকলে আমি দাবী জনাব বিচাৰিছো যে পৰিয়াল কিন্তু সংস্থাপন পাব লাগে। তেতিয়াহে এই অঞ্চলৰ ৰাইজে শান্তি থাকিব পাৰিব। এইটো স্পষ্ট।